সোণাপুৰলৈ নৱবৰ্ষৰ প্ৰথমটো দিনতে ঢাপলি মেলিছে শত সহস্ৰজনে। এবুকু বেদনালৈ জুবিনৰ ন্যায় বিচাৰি আজিও অনুৰাগীয়ে পাৰ কৰিছে সময়। সোণাপুৰৰ জুবিন ক্ষেত্ৰত নৱবৰ্ষৰ প্ৰথমটো দিনতে আহিল জুবিনৰ ভাতৃ অৰুণ গাৰ্গো। জুবিনৰ অন্তিম শয়নস্থলীত চিকুনাই নৰূপ দিয়াৰ প্ৰয়াস কৰিলে অৰুণ গাৰ্গে। গামোচা ফুলেৰে জুবিনৰ শেষ কৃতস্থলী সজাই আৱেগিক হৈ পৰিল অৰুণ গাৰ্গ। আমি তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ। মোৰ নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে, আৰু ভাল হওক চবৰে, আৰু যেনেকৈ এনেকুৱা বছৰ আৰু কেতিয়াও নাহক। মোৰ এইটোৱে তাৰ প্ৰাৰ্থনা কৰিছোঁ। মোৰ দাদা য'তেই বি থাকক তাৰে আত্মা শান্তি দিয়ক। মোৰ দাদা আশীৰ্বাদ কৰক চবকে, নতুন বছৰটো ভাল হওক, সেইটোৱে পাওঁ। ইয়াৰ পিছত আপুনি ক'লৈ যাব বা কেনেধৰণৰ পৰিকল্পনা? এতিয়ালৈতো মোৰ দাদাৰ ওচৰতে আজি মোৰ মন্দিৰ এইটোৱে হয়, মোৰ ভগৱান এইজনে, আৰু মোৰ বেলেগ ভগৱান নাই। মোৰ দাদাই মোৰ ভগৱান, আৰু চবকে আশীৰ্বাদ কৰিব কৈছোঁ দাদা, যেনেকৈ আৰু এনেকৈ কেতিয়াও নহওক। আজি ৰাইজৰ যথেষ্ট সোঁত দেখিছোঁ আমি ইয়াত, মন্দিৰলৈ যেনেকৈ যে তেনেকৈ আপুনি পৰিৱেশটো দেখি কি অনুভৱ কৰিছে? দাদা সদায় বুকুতেই থাকিব ৰাইজৰ। সদায় থাকিব লাগিব মোৰ দাদা, চবৰ লগত থাকিব লাগিব। মোৰ নতুন বছৰ শুভেচ্ছা থাকিল সকলোকে, আৰু ভাল হওক চবৰে, আৰু যেনেকৈ এনেকুৱা বছৰ আৰু কেতিয়াও নাহক। মোৰ এইটোৱে তাৰ প্ৰাৰ্থনা কৰিছোঁ। মোৰ দাদা য'তেই বি থাকক তাৰে আত্মা শান্তি দিয়ক। মোৰ দাদা আশীৰ্বাদ কৰক চবকে, নতুন বছৰটো ভাল হওক, সেইটোৱে পাওঁ। ইয়াৰ পিছত আপুনি ক'লৈ যাব বা কেনেধৰণৰ পৰিকল্পনা? এতিয়ালৈতো মোৰ দাদাৰ ওচৰতে আজি মোৰ মন্দিৰ এইটোৱে হয়, মোৰ ভগৱান এইজনে, আৰু মোৰ বেলেগ ভগৱান নাই। মোৰ দাদাই মোৰ ভগৱান, আৰু চবকে আশীৰ্বাদ কৰিব কৈছোঁ দাদা, যেনেকৈ আৰু এনেকৈ কেতিয়াও নহওক। আজি ৰাইজৰ যথেষ্ট সোঁত দেখিছোঁ আমি ইয়াত, মন্দিৰলৈ যেনেকৈ যে তেনেকৈ আপুনি পৰিৱেশটো দেখি কি অনুভৱ কৰিছে? দাদা সদায় বুকুতেই থাকিব ৰাইজৰ। সদায় থাকিব লাগিব মোৰ দাদা, চবৰ লগত থাকিব লাগিব। মোৰ নতুন আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।